লেখ। ইয়াতে এই বিষয়ে মই অলৰেডি মোৰ প্ৰিভিয়াছ ভিডিঅ'টোত বহুপদত মই বুজাইছোঁ। বহুপদৰ পৰিচয়ত মই ভালকৈ বুজাইছোঁ। চলক কাক কয় আৰু ৰৈখিক সমীকৰণ কাক কয়, দ্বিঘাত সমীকৰণ কাক কয়, ত্ৰিঘাত সমীকৰণ কাক কয়, ধ্ৰুৱক সমীকৰণ কাক কয়, সেই বিষয়ে মই অলৰেডি মোৰ প্ৰিভিয়াছ ভিডিঅ' মানে বহুপদৰ পৰিচয়ত মই বুজাই দিছোঁ আৰু বহুপদৰ গোটেই কনচেপ্টখিনি মই ধুনীয়াকৈ দেখাই দিছোঁ। চলক মানে কি, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এনেকুৱা থাকে যে x + 2y = 3 বা আমি ইয়াতে 4 ধৰিছোঁ। সাপোজ এইটো কি হৈছে 4। এইটো হ'ল ৰৈখিক সমীকৰণ। দুটা চলক, চলক কি কি, এটা হ'ল x, এটা হ'ল y। ইয়াৰে ৰৈখিক কিহৰ কাৰণে হয়, ইহঁতৰ পাৱাৰ কি থাকে, 1 থাকে। এটা কথা তোমালোকে মনত ৰাখিবা, এটা বস্তু আমাক কেতিয়াবা কেতিয়াবা সোধে, এটা বিন্দুৰ মাজেৰে কেইটা, ৰৈখিক মানে হ'ল সৰল ৰেখা, ৰৈখিক মানে হ'ল কি, সৰল ৰেখা। এটা বিন্দুৰ মাজেৰে কেইটা ৰেখা অংকন কৰিব পাৰি, এইটো এটা আমাৰ ইম্পৰ্টেন্ট কুৱেশ্যন হিচাপত আহে। কি কৈছে, এটা বিন্দুৰ মাজেৰে কেইটা ৰেখা অংকন কৰিব। এটা বিন্দুৰ মাজেৰে তোমালোকে চোৱা, এনেকুৱাকে আমি বহুত ৰেখা অংকন কৰিব পাৰিম। এটা বিন্দুৰ মাজেৰে যদি কয়, এই বিন্দুটো যদি কওঁ আমি, তেতিয়া কেইটা ৰেখা অংকন কৰিব, বহুত মানে অসীম, অসংখ্য ৰেখা আমি কি কৰিব পাৰিম, অসংখ্য ৰেখা আমি কি কৰিব পাৰিম, অংকন কৰিব পাৰিম। এতিয়া যেহেতু এটা ৰৈখিক মানে এটা সৰল ৰেখা পাম, ৰৈখিক মানে কি বুজাই আছে, এটা কি ৰেখা পাম, এই যিটো সমীকৰণ দিয়া আছে, এই সমীকৰণটোৰ পৰা এটা সৰল ৰেখা আমি অংকন কৰিব পাৰিম। এতিয়া কথা হ'ল সৰল ৰেখা কেনেকৈ অংকন কৰিব পাৰিম। এতিয়া কথা হ'ল, যিকোনো এটা সৰল ৰেখা অংকন কৰিবলৈ হলে নিম্নতম দুটা বিন্দুৰ দৰকাৰ। যিকোনো নিৰ্দিষ্ট এটা সৰল ৰেখা অংকন কৰিবলৈ হলে যিকোনো দুটা নিৰ্দিষ্ট বিন্দুৰ দৰকাৰ। এইটো এটা হয় না নাই, এটা নিৰ্দিষ্ট সৰল ৰেখা। যদি মই কওঁ নাই এইটো আৰু এইটো বিন্দু আৰু এইটো বিন্দু, তেতিয়াহ'লে এইটোতো বেলেগ হৈ গ'ল, তেতিয়াহ'লে এইটো কি হৈ গ'ল, বেলেগ হৈ গ'ল, যে এইটো বিন্দু আৰু এইটো বিন্দু আছে। সেইকাৰণে দুটা কি কৰিব দিছো, এটা সৰল ৰেখা অংকন কৰিবলৈ হলে কি কৰিব লাগে, মিনিমাম দুটা কি লাগে, আমাৰ দুটা বিন্দুৰ দৰকাৰ হয়। সেইকাৰণে যিহেতু এইটো কি কৈছে, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ, তাৰ কাৰণে আমি প্ৰথমত কি কৰিম, এই এক্সৰ এইটো এটা কি দিয়া আছে, এইবোৰ এটা এটা একোটা কি আছে, কিছুমান কণ্ডিশ্যন আছে। এটা কোনো এটা যদি ৰৈখিক সমীকৰণ থাকে, তাৰ অসংখ্য, যদি এটা ৰৈখিক সমীকৰণ থাকে তাৰ অসংখ্য কি থাকে, সমাধান থাকে। তাৰ কিমানটা সমাধান থাকে, এইটো কথা মনত ৰাখিব লগা। এইটো এটা ইম্পৰ্টেন্ট আছিলে, এইটো এটা ইম্পৰ্টেন্ট আছিলে। আৰু এটা কি ক'লো মই, কোনো এটা সমীকৰণৰ অসংখ্য কি থাকে, সমাধান থাকে। যদি এটাই হয়, এইটো এটা আছে, এইটোৰ কিমানটা সমাধান আছে, অসংখ্য আছে। কেনেকে আমি এতিয়া চাম। যদি মই ইয়াতে যদি ধৰো, যদি x টো তুমি 0 ধৰা, তেতিয়াহ'লে y কি হ'ব, y = হ'ব 2। এতিয়া চোৱা, তোমালোকে বহাই চোৱা হ'ব না নাই। এই x টো 0 আৰু 2 × 2 4, এই 4 আৰু এই 4 মিলি গৈছে। যদি কয় নাই মই x টো 1 ধৰিম, তেতিয়াহ'লে y কিমান হ'ব, y হ'ব 3/2। y কিমান হ'ব, 3/2। মই যদি কওঁ নাই x টো মই 4 ধৰিম, তেতিয়াহ'লে y কি হ'ব, y হ'ব 0। যদি কয় নাই মই x টো কিমান ধৰিম, 8 ধৰিম, তেতিয়াহ'লে y কিমান হ'ব, y হ'ব 2। কেনেকে, সৰি এই -2, y হ'ব কিমান, -2। যদি কয় মই x টো মই কি ধৰিম, বোলে 10 ধৰিম, তেতিয়াহ'লে y কি হ'ব, y হৈ যাব 3, -3। এতিয়া তোমালোকে চাব পাৰা, এইকেইটা ভেলু ইয়াত বহাই বহাই চোৱা। 0 ধৰিলে, এইটো যদি 0 হয় 2 × 2, তেতিয়াহ'লে 4 হৈছে, মিলিছে। 1 যদি হয়, তেতিয়াহ'লে এইটো কি হ'ব, y ৰ জেগাত 3/2 হ'লে এইটো 2 কেনচেল, তেতিয়াহ'লে কি হ'ব, 4 হ'ব। আকৌ এইটো যদি 4 হয়, এই 4টো ইফালে গ'লে 0, y এইটো 4 হ'লে এইটো 0 কৰি দিলে, এইটো 4 পাই আছো, মিলিছে। তেতিয়াহ'লে কিমান সমাধান পাই আছো, অসংখ্য সমাধান পাই আছো। কিন্তু যিহেতু কৈছে আমাক লেখ অংকন কৰিব, তেতিয়াহ'লে লেখটো আমি কি, সৰল ৰৈখিক, সেইকাৰণে দুটা বিন্দু হ'লেই হ'ব। সেইকাৰণে আমি যিকোনো দুটা বিন্দু আমি কি কৰিম, লৈ লম। যিকোনো কি কৰিম, দুটা বিন্দু। এতিয়া কোনটো কোনটো লম, স্যাৰ এইটো আৰু এইটো ললে আমাৰ কাৰণে ভাল, এইকেইটা ললে আমাৰ দশমিক হ'ব। এইকেইটা কি হ'ব, দশমিক। সেইকাৰণে আমি এইকেইটা নলওঁ।
এতিয়া মই সেইকাৰণে এইটোক আমি এনেকুৱাকে টেবুল বনাওঁ এই বস্তুটোকে আমি কি কৰোঁ টেবুল আকৃতিত যদি লিখোঁ তেতিয়াহ'লে ভাল হয় তেতিয়া তোমালোকে এনেকুৱাকে লিখিবা যে সমীকৰণ 1 টো সমাধান কৰি পাওঁ যিকোনো দুটা ল'ম যিহেতু সৰল ৰৈখিক x আৰু কি y ইয়াতে আমি দুটা ল'ম এটা আমি কি ধৰিম x যদি 0 ধৰো তেতিয়াহ'লে চাবা x যদি 0 হয় y ইকুৱেল টু কিমান হ'ব 2 হ'ব আকৌ যদি মই কয় x ইকুৱেল টু 4 ধৰো y টো কি হৈ যাব 0 হৈ যাব x টো 4 ধৰিলে এই 4 টো ইফালে যাব 0 0 এটো হৈ গ'ল দুটা ধৰিছো নহলে মই কি কৰিব বেলেগো ধৰিব পাৰো এটো ধৰিলে আমাৰ সুবিধা হয় সেই কাৰণে মই এনেকুৱাকে ধৰিছো সুবিধাৰ কাৰণে যিকোনো ধৰিব কিন্তু এই বস্তুবোৰ যাতে ভগ্নাংশ নহয় তেতিয়াহলে আমাৰ কাৰণে বেছি ভাল গ্ৰাফত এতিয়া আমি গ্ৰাফটো অঙ্কন কৰিম কেনেকুৱাকে লেখ অঙ্কন কৰিম এটো হ'ব 0 1 2 3 হইছে এতিয়া আমি কেইটা বিন্দু পালো ইয়াতে চোৱা এটা x 0 হলে 2 পাইছো মানে ইয়াতে আমি এটা দুটা বিন্দু পালো 0, 2 আৰু এটা বিন্দু কি পালো 4, 0 দুটা বিন্দু পাইছো না নাই এটা সৰলৰৈখিক হ'বলৈ হলে কেইটা বিন্দু দৰকাৰ হয় যিকোনো দুটা বিন্দুৰ দৰকাৰ এতিয়া আমি চাম 0 x ৰ ফালে 0 y ৰ ফালে 2 তেতিয়ালে ক'ত থাকিব এই বিন্দুটো হ'ব যদি কয় আৰু এটা বিন্দু কি পালো 4, 0 x ৰ ফালে 4 y ৰ ফালে 0 তেতিয়ালে এইটো এটা বিন্দু পালো তেতিয়া এই দুটা যদি আমি জয়েন কৰি দিও এনেকুৱাকে আমি যদি জয়েন কৰি দিও তেতিয়ালে এইটো কি পালো এটা কি পালো সৰল ৰেখা পালো এই যেটো সৰল ৰেখা পালো এইটোৱে হ'ব এই ৰৈখিক সমীকৰণটোৰ লেখ তেতিয়ালে এইটো কি এইটোৰ নাম দি দিম আমি x + twice y = 4 এইটোৱে হৈ গ'ল এইটোৱে আমাৰ কি হৈ গ'ল এই ৰৈখিক সমীকৰণৰ লেখ অঙ্কন কৰা হ'ব এনেকুৱা বহুত আহিব পাৰে যিকোনো লাইন দিলে আমি ওলাব পাৰিম দুটা চলকযুক্ত সমীকৰণ দিয়া থাকে তাৰ গ্ৰাফ আমি কেনেকৈ আঁকিম সেইটো বিষয়ে মই এতিয়া কম যে সাপোজ y = x², y = কি x² আছে তেতিয়ালে ইয়াৰ গ্ৰাফ কি হ'ব ইয়াৰ গ্ৰাফৰ কাৰণে সদায় আমাৰ নিয়মটো এনেকুৱা ধৰণৰ হয় এই গ্ৰাফটোক আমি সমাধান কৰিম ইয়াৰ একচুয়ালি যিকোনো এটা সমীকৰণৰ অসংখ্য সমাধান থাকে যিকোনো এটা কি থাকে অসংখ্য সমাধান থাকে যেতিয়া প্ৰিভিয়াসলি মই দেখালো ৰৈখিক সমীকৰণৰ যিকোনো আমি দুটা বিন্দু ললেই আমাৰ হৈ যায় ইয়াতে আমি কি কৰিম যেহেতু এটো ৰৈখিক নহয় এটো কি হয় দ্বিঘাত সমীকৰণ সেই কাৰণে ইয়াৰে কাৰণে প্ৰথম আমি চাম যে x আৰু এটা y ধৰিম মই যদি কয় x = 0 তেতিয়ালে y কি হৈ যাব 0 যদি কয় x = 1 y কিমান হ'ব 1 হ'ব কাৰণ x যদি x ৰ 1 কৰো তেতিয়ালে কি হ'ব y 1² কিমান 1 যদি y = 2 x = 2 ধৰো তেতিয়ালে কি হ'ব 4 মানে যদি x টো 2 ধৰো তেতিয়ালে কি হৈ যাব 4 ঠিক হেইদৰে এটা আমি কি কৰিম আমি যেতিয়া দ্বিঘাত থাকিব বা ত্ৰিঘাত থাকিব বা পাৱাৰটো যেতিয়া কি হয় বেছি থাকে মাত্ৰা যেতিয়া সমীকৰণ এটা বেছি হয় তেতিয়া আমি যিকোনো এটা এটো এটা আমাৰ গ্ৰাফ আছিল গ্ৰাফটো মানে এনেকুৱা হয় এটো হল গ্ৰাফ সদায় এটা 0 মূল বিন্দুৰ পৰা খুফালে দুটা বিন্দু লম আকৌ মূল বিন্দুৰ পৰা বাওফালে আমি কেইটা লম দুটা বিন্দু লম কিন্তু যদি ৰৈখিক হয় যেনেকুৱা এনেকুৱা y = x মই এনেকুৱা ৰৈখিক যদি এনেকুৱা থাকে y = x + 3 ইয়াৰো 1 সেই কাৰণে তেতিয়া যিকোনো দুটা বিন্দু ললেই হৈ যাব কিন্তু ইয়াৰ ক্ষেত্ৰত দুটা বিন্দু ললে নহব ইয়াৰ ক্ষেত্ৰত এটা পজিটিভৰ ফালে দুটা লম এটা শূন্য লম আৰু এটা মাইনাসৰ ফালে লম যদি -2 হয় লৈছো -2 ললে কি হ'ব 4 হ'ব কাৰণ এটো সোৱা y = -2² = কিমান হ'ব 4 ঠিক হেইদৰে তুমি যদি এটা কোৱা আৰু এটা লম মই 4 লৈছো তেতিয়ালে কিমান হৈ যাব 4 ললে কিমান হ'ব 16 হ'ব 4 ললে কিমান হ'ব y = -4² কিমান হ'ব 16 এতিয়া চোৱা তোমালোকে ইয়াত আমি কি পালো কিছুমান পয়েন্টস পাইছো x পাইছো y পাইছো জামি আমাৰ যেটো গ্ৰাফ আছে গ্ৰাফত সদায় দুটা বস্তু থাকিব লাগে এটা x, কি থাকিব লাগে y সেইকাৰণে ইয়াৰে প্ৰথম এটা আমি বিন্দু পালো পয়েন্ট পালো 0, আৰু এটা পালো 1, আৰু এটা পালো 2, 4 আৰু এটা কি পালো -2, 4 নেক্সট কি পালো -4, 16 এতিয়া আমি ইয়াতে বহাই দিম এতিয়া আমাৰ ইয়াতে কি হ'ব ইফালে হলো 1 2 3 4 5
ইফালে গ'লে কি হ'ব -1 -2 -3 এতিয়া মই ইয়াতে চোৱা এতিয়া 0,0 মানে xৰ 0 হ'লে yও কি হ'ব 0 এইটো বিন্দু পাম নেক্সট যদি চাওঁ 1 আৰু 1 xৰ 1 yৰো কিমান 1 xৰ ফালে 1 yৰ ফালে 1 তেতিয়ালে আমি কোনটো বিন্দু পাম ইয়াতে আমাৰ যাই পিনে পইণ্টটো ইয়াতে হ'ব নেক্সট x2 y4 নেক্সট x যদি 2 হয় y কিমান হয় 4 দ্যাট মিন্স আমি ইয়াতে পাম আমাৰ পইণ্টটো ক'ত হ'ব ইয়াতে হ'ব ঠিক সিমিলারলি যদি আমি চাও -2 হলে কি হয় xৰ -2 তেতিয়ালে কিমান হৈছে 4 তেতিয়ালে আমি ক'ত পাম এইখিনি মানত পাম নেক্সট কি কৈছে -4 16 -4 16 16 হলে কোনখিনি থাকিব ইয়াতে 10 হলে মোটামুটি যদি আমি ইফালে চাও আমি এটা আইডিয়া কৰি লম যে এইখিনি মানত আমাৰ কিমান আছে 16 আছে তেতিয়া হলে আমাৰ কি হ'ব -4 16 ক'ত পাম ইয়াতে পাম তেতিয়ালে এই কেইটা পয়েন্ট যদি আমি ফ্রি হ্যান্ডেৰে কৰিম এতিয়া আমি স্কেলে দি নহয় আমি কিহেৰে কৰিম ফ্রি হ্যান্ডেৰে এনেকুৱাকে আমি কি কৰিলো গ্ৰাফটো তেতিয়ালে আমাৰ এনেকুৱাকে যাব ইয়াতো 4 যেতিয়া হ'ব তেতিয়া কিমান হ'ব 16 হ'ব মানে এইখিনি মানত আমিও পাম এই যেটো গ্ৰাফ পালো এটোৱে হৈ গল y = x²। এটোৱে কি গ্ৰাফ হৈ গল y = x² সমীকৰণটোৰ গ্ৰাফ এনেকুৱাকে আমি গ্ৰাফ অঙ্কন কৰিব পাৰো ইয়াতে মূল কথা হল গ্ৰাফটোত হ'বলৈ হলে আমি বেসিক্যালি ইয়াত কি বস্তু মনত ৰাখিবলৈ যিকোনো যদি সমীকৰণ দিয়া থাকে তেতিয়া হলে তাৰে আমি গ্ৰাফ কেনেকৈ আঁকিম তাৰে আমি গ্ৰাফটো আঁকিবলৈ হলে প্ৰথম দুটা কোয়ান্টিটি লাগিব যেনেকৈ ইয়াতে কি থাকে এটা হল x ড্যাশ y ড্যাশ মানে কি লাগে ইয়াতে x কম্পোনেন্ট আৰু কি লাগে y ৰ লাগে মানে x ৰ লাগিব ভ্যালু আৰু y ৰ আমাৰ কি লাগিব ভ্যালু লাগিব ঠিক কাৰণে চোৱা ইয়াতে y আছে ইয়াতে x আছে আমি x টো ধৰি লৈছো y ৰ মানবোৰ পাইছো এটা কৈছে আৰু পইণ্টটো ধৰিব পাৰা আনলিমিটেড পইণ্ট ধৰিব পাৰো যদি এটা সমীকৰণ থাকে এটা ইকুৱেশ্যন থাকে তেতিয়া আমি কেইটা পাৰো আনলিমিটেড কি কৰিব পাৰো পইণ্টছ লব কিন্তু আমাৰ ইমান দৰকাৰ নাই আমি যিকোনো যদি সৰল ৰৈখিক হয় তেতিয়া হলে আমি যিকোনো মাত্ৰ দুটা ললেই হ'ব যদি সৰল ৰৈখিক নহয় তেতিয়া হলে আমি কেইটা লব পাৰিম মানে রাইট সাইডে লম আমি পজিটিভৰ ফালে লম আকৌ নেগেটিভৰ ফালে লম ইফালে দুটা লম আৰু মাজৰ 0 পয়েন্টত এটা লম তেতিয়া হলে আমি ভালকে গম পাই যাম যে কেনেকুৱা গ্ৰাফটো আমাৰ হ'ব তেতিয়া এই পয়েন্টস যিবোৰ পালো এইবোৰ আমি প্লট কৰিম ইয়াতে ধুনিয়াকে বহাই দিম পয়েন্টসবোৰ বহাই তাৰ পিছত ফ্ৰী হ্যান্ডেৰে আমি কানেক্ট কৰিলে এইটোৱে হৈ গল আমাৰ গ্ৰাফ